নমস্কাৰ বন্ধুসকল আপোনালোকে হোৱাটছএপত অহা নতুন ফিচাৰটো ব্যৱহাৰ কৰিছেনে বাৰু যদি নাই কৰা মই আপোনালোকক দেখাবলৈ বিচাৰিম ইয়াতে প্লাছ চিনটোত এবাৰ ক্লিক কৰাৰ পাছতে আপোনালোকে দেখিব যে ইয়াতে যথেষ্ট সংখ্যক অপচনছ আছে তাৰে ভিতৰত ইমাজিন বুলি এটা অপচন আছে দেখিবলৈ পাইছে তলত একেবাৰে আছে মই যদি ক্লিক কৰোঁ তেতিয়া আপোনাৰ ইয়াত থকা যেটো AI এক্টিভ হৈ যাব আৰু আপোনাক ইমাজিন কৰিবলৈ কৈছে যে আপুনি কি কৰিব বিচাৰিছে কি ইমাজিন কৰিব বিচাৰিছে মই ধৰি লওক এটা জংঘলত থকা এটা ঘৰ মই ইমাজিন কৰিবলৈ বিচাৰিছোঁ এটো কেনেকৈ ধৰণে আহি যাব আপুনি চাই থাকিব আৰু আপুনিও কৰি চাব বৰ ইন্টাৰেষ্টিং মই লিখিম এ হাউস খালি ইংৰাজীত হ'ব সব বস্তু এতিয়া বৰ্তমানলৈকে ইন এ জংগল এ JUNGLE ইন এ জংগল চাওকচোন এনেকৈ ধৰণে আপুনি যেটো ইমাজিন কৰিলে সেইটো আহি গ'ল তাৰপিছত মই যদি ইয়াত লিখি দিওঁ এ ডগ এটা ডগো ইয়াত আহি যাব দেখিছেনে জংগলৰ ভিতৰত থকা ডগ এটা আহি গৈছে জংগল এই ডগ বুলি মানে আহা কাৰণে বেলেগ হ'ব এতিয়া জংগল দি কমা দিব লাগিব আমি এ হাউস ইন এ জংগল a person with a dog চাব কেনেকৈ বস্তুবোৰ আহি গৈছে দেখিছেনে এই বস্তুবিলাক এটা পাৰ্চনো আহি গৈছে আৰু এটা কুকুৰৰ সৈতে আহি গৈছে ডগ বিগ ডগ বুলি লিখি দিওঁ চাওক দেখিছেনে এই বস্তুটো আপোনালোকে কৰি চাওকচোন বৰ ইন্টাৰেষ্টিং কিমান ধুনীয়া এখন ফটো আকৌ এখন আমাৰ সেভো কৰিব পাৰিব এখন যদি মই এনেকৈ সেভ কৰিবলৈ বিচাৰোঁ তেতিয়া সেভো কৰিব পাৰিম ধৰি লওক মানে সেন্ড কৰিবলৈ যদি বিচাৰোঁ মই যদি সেন্ড কৰি দিওঁ এই ফটোখন এজ ইট ইজ গুচি যাব গতিকে আপোনালোকে কৰি চাওকচোন বহুত ইন্টাৰেষ্টিং থ্যাংক ইউ